চাওক দলীয়ভাৱে প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকী সকলোৱে আমি ৱেলকাম কৰিছোঁ। এতিয়া দলৰ মাজত সকলো আমি একেলগেই দলৰ প্ৰট'কল মেইনটেইন কৰি আমি চলিব লাগিব। গতিকে শীৰ্ষ নেতৃত্বই উপযুক্ত প্ৰাৰ্থীগৰাকীকেই প্ৰক্ষেপ কৰিছে। মই ভাবোঁ বিটিআৰ অঞ্চলত বিশেষকৈ কোকৰাঝাৰ লোকসভা সমষ্টিটোত এক ৰেকৰ্ড মেণ্ডেটেৰে আমাৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব লাগিব। ফকীৰাগ্ৰাম অঞ্চলৰ ৰাইজ এইবাৰ উন্নয়নৰ ৰাজনীতিৰ লগত আছে। ফকীৰাগ্ৰামৰ প্ৰতিটো গাঁৱত মই ঘূৰিছোঁ। ফকীৰাগ্ৰামৰ প্ৰতিটো ৰাইজৰ জনতাৰ লগত মই মোৰ ভাৱৰ মতৰ আদান প্ৰদান কৰিছোঁ। আজি শিশুৰ পৰা বৃদ্ধলৈকে প্ৰত্যেকগৰাকী ঘৰে ঘৰে আমি ঘূৰিছোঁ। তাতে আমি দেখা পাইছোঁ যে ফকীৰাগ্ৰামৰ অঞ্চলৰ ৰাইজ UPPL দলৰ প্ৰতি আকৰ্ষিত হৈছে। বিজেপি UPPL মিত্ৰজোঁট চৰকাৰৰ প্ৰতি এই ফকীৰাগ্ৰামৰ ৰাইজ যথেষ্ট আমাক লৈ আশাবাদী। আমি আশা ৰাখিছোঁ যে অকল ফকীৰাগ্ৰাম বুলি নহয়, বিটিআৰ অঞ্চলৰ প্ৰত্যেকটো পৰিষদীয় সমষ্টিতেই উন্নয়নৰ যি ৰাজনীতি, উন্নয়নৰ যি ধ্বজা, এই ধ্বজাৰ যি প্ৰতীক, সেই প্ৰতীকডাল সদায় শিখৰত থাকিব বুলি মই আশাবাদী। হয়, মিত্ৰজোঁট চৰকাৰত মিত্ৰ শব্দটোৰ অৰ্থ হৈছে আমি সকলোৱে মিত্ৰালী। আমি সকলোৱে মিলাপ্ৰীতিত আছোঁ, আমি মিলাপ্ৰীতিতেই থাকিব লাগিব। আৰু ইয়াত যিহেতু আমি চৰকাৰ এখন খুব সুন্দৰভাৱে চলি আছে, এই চৰকাৰখনত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি স্বচ্ছতা আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি দূৰদৰ্শী চিন্তাধাৰা, এই চিন্তাধাৰাত বিটিআৰ অঞ্চলৰ ৰাইজ আশ্বস্ত।